বোকাখাট সমজিলা এলেকাৰ উত্তৰ ফালে যিখিনি কৃষিভূমি আছিলে সেই কৃষিভূমিত যোৱাবাৰ কৃষকে ৰঙালাও খেতি কৰি প্ৰায় 6 কোটি টকাৰ ৰঙালাওৰ ব্যৱসায় কৰিছিল আৰু সেই ৰঙালাও বহিৰাজ্যলৈ ৰপ্তানি হৈছিল। কিন্তু এইবাৰ আশা কৰা হৈছিল যে সেই 6 কোটি টকাটো গৈ 12 কোটিমান টকাৰ এটা ব্যৱসায় হ'ব। অসমীয়া ল'ৰা বহুত ওলাই আহিছিল, বহুতেই চনপৰা মাটি খেতি কৰিছিল ৰঙালাও, কিন্তু কেইবাটাও কাৰণত এইবাৰ কৃষকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে। পানীৰ দৰত বিক্ৰী হৈছে ৰঙালাও বোকাখাটৰ এই কৃষিভূমিৰ পৰা, আৰু যিহেতু 12 কোটি টকাৰ লক্ষ্য লৈ এইসকল নিবনুৱা যুৱকে কৃষি কৰ্মত নিয়োজিত হৈছিল, কিন্তু এতিয়া ওলোটাই তেওঁলোকৰ পকেটৰ ধনহে আচলতে ইয়াত লোকচানৰ সন্মুখীন হোৱাৰ এটা পৰিৱেশ ইয়াত দেখা পোৱা গৈছে। মই নিকৰিত আছোঁ আৰু নিকৰি এই অঞ্চলটোৰ বিষয়ে আমি আমাৰ দৰ্শকক জনাইছিলোঁ যে প্ৰায় 12 কোটি টকাৰ লক্ষ্যৰে কৃষকে এইবাৰ ৰঙালাও খেতি কৰিছে। কিন্তু এই মুহূৰ্তত আমাৰ হাতত আহিছে এটি ভয়ংকৰ খবৰ, দুখ লগা খবৰ যে সেই 12 কোটি টকাটোতো নহয়গৈ, যিখিনি গাঁঠিৰ ধন ভাঙিছিলে সেই ভাঙা ধনখিনি এতিয়া কৃষকে ঘূৰাই পাব নাই, তাৰো এটা সন্দেহজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বতৰৰ বিধি পথালি, তাৰ উপৰিঞ্চি হয়তো যি বহিৰাজ্যৰ যিখিনি ৰপ্তানি হৈছিল সেই ৰপ্তানি কৰা যিসমূহ গোট আছিল সেই গোটসমূহে এতিয়া অস্বাভাৱিক হাৰত তেওঁলোকক অতি কম মূল্যত পানীৰ দৰত এতিয়া ৰঙালাও ইয়াৰ পৰা নিছে। 4.5 টকা মূল্যত এতিয়া ৰঙালাও ইয়াৰ পৰা দিব লগা হৈছে, য'ত নেকি বজাৰত এতিয়াও 20-30 টকা কেজিত ৰঙালাও বিক্ৰী হৈ আছে। কিন্তু বহিৰাজ্যৰ ব্যৱসায়ীসকলে কিন্তু 4.5 টকাতহে ইয়াৰ পৰা ৰঙালাও নিছে। এগৰাকী কৃষক আছে আমাৰ মণ্টু শইকীয়া, গতিকে আপোনাৰ পৰা মই জানিম এতিয়া কি পৰিস্থিতি আপোনালোকৰ এই যিটো পৰিৱেশ হৈছে, আপোনালোকে 4.5 টকাত ৰঙালাও দিব লগা হৈছে। পৰিস্থিতিটো অতি ভয়ংকৰ। বিশেষকৈ আমি ভাবিছিলোঁ যোৱা বছৰ 7 টকা 8 টকা এনেকুৱা দৰত উঠাইছিলে বুলি মানে গম পাইছিলোঁ। সেই ভাবি আমি ওলাই আহিছিলোঁ কৃষক হিচাপে, এনেও খেতি কৰিয়ে চলি আছোঁ, কিন্তু ভাবিলোঁ অলপ খেতি কৰোঁ, ৰঙালাও চঙালাও কৰি পেলাই অলপ লাভৱান হওঁ নেকি। কিন্তু এইবাৰ কৰি পেলাই দেখিলোঁ যিটো লাভৱান নহয়, পকেটৰ পৰা ওলাইহে গৈছে, সোমোৱা নাই তাৰমানে। বিশেষকৈ তেতিয়া আছিলে 6-7 টকা, এতিয়া হৈছে আপোনাৰ 4.5 টকা কেজি, য'ত নেকি এতিয়াও বজাৰত 20 টকা 25 টকা কেজি ৰঙালাও কিনি খাবলগীয়া হৈছে। আমিয়ে কিনি খাইছোঁ তেতিয়া। কিন্তু এতিয়া কি হৈছে, এনেকুৱা হ'ল যেন কোনো মূল্য নাই, বস্তুটো কোনো মূল্যই নাই যেন এনেকুৱা হৈছে। আৰু কিন্তু কৰোঁতে আমি যিমানখিনি কষ্ট কৰি যিমান উৎসাহেৰে কৰিছিলোঁ, এতিয়া এনেকুৱা দৰ হ'লেতো অহা বছৰ হয়তো আমাৰ মন নাযায় কৰিবলৈ, কাৰণ আমাৰ লোকচান হৈছেতো। আপোনালোকে কাক দিয়ে এই ৰঙালাও? বহিৰাজ্য কোন কোন ৰাজ্যলৈ দিয়ে, কাক দিয়ে তেনেকুৱা? এইটো বাহিৰৰ পৰা আহে, তেখেতসকল আহি পেলাই ইয়াৰ লগত আৰু এনেকুৱা ময়ো ইমানকৈ নাজানো, মই এইবাৰ প্ৰথম কৰিছোঁ। বিশেষকৈ আমাৰ এই মহেন্দ্ৰ বুলি কয়, তেওঁ আছে, তেওঁ আগৰ পৰাও কৰি থাকে, গতিকে তেওঁ আছে, তেওঁ এইখিনি দিছে, তেওঁ আণ্ডাৰত আহিছে এইখিনি বহিৰাজ্যৰ পৰা। কোনে নিয়ে সেই মানে গুৰিটো মই পোৱা নাই তাৰমানে এতিয়ালৈকে। আপোনালোকৰ এতিয়া এই 4.5 টকাকৈ যিহেতু প্ৰতি কেজিত দিব লগা হৈছে, এতিয়া আপোনালোকে যিমান টকা খৰচা কৰিছিলে, কিমান বিঘা মাটি কৰিছিলে? কিমান? আমি প্ৰায় 32 বিঘামান মাটি কৰিছিলোঁ। 32 বিঘা মাটি কৰি পেলাই আমাৰ যথেষ্ট খৰচ হৈছে, প্ৰায় 3.5 লাখমান টকা খৰচ হৈছে ইয়াত। কিন্তু এতিয়া ধৰক এগাড়ী মাটি মানে এগাড়ীত আমি 1 লাখমান টকাহে পাওঁ। এতিয়া আপোনাৰ কেই গাড়ী ওলাব? আমাৰ এতিয়া বৰ্তমান এই গাড়ী লগাই 3 গাড়ী হ'ব, আৰু এগাড়ী নহয়, খুব বেছি আধা গাড়ীমান হ'ব, মানে আৰু 10 টনমান মাল হ'ব পাৰে। লাভৰ মুখ নিদিয়ে। এই অঞ্চলটোত আপোনালোকৰ নিচিনাকৈ ওলাই অহা কৃষকৰ একে অৱস্থাই একেই হৈছে, সকলোৱে তেনেকৈ দিছে। কোনোবাই ইয়াতকৈ আগত কিছুমানে 4 টকাকৈও দিছে, আমি এতিয়া 4.5 টকা পাইছোঁ, কিছুমানে 4 টকাকৈও দিলে। কৃষি বিভাগৰ উদ্যোগত এপাৰ্টৰ ফালৰ পৰা আগতে ইয়াৰ পৰা বহিৰাজ্যলৈ নিয়ে, এইবাৰ এপাৰ্টৰ কোনো ভূমিকা নাই নেকি? এতিয়া কিন্তু মই দেখা নাই, তেনেকৈ মানে লগ পোৱা নাই। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ দিশ। হয়, সেইটো ঠিক, কিন্তু ৰাখিতো থ'ব নোৱাৰি, কাৰণ ক'ল্ড ষ্ট'ৰ থকা হ'লে বাৰু সেইটো ক'ৰবাত যদি ৰখাৰ এনেকুৱা এটা জেগা হ'লহেঁতেন, আমি পালোঁহেঁতেন, হয়তো তাতে ৰাখিব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।